আজি মই গৈ আছোঁ ধেমাজি জিলাৰ আজোহা গাঁৱত অৱস্থিত এক মধ্যযুগীয় হাবুং মন্দিৰ। তেতিয়াহ'লে ব'লক গাইছ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বাইকলৈ হাবুঙলৈ যোৱা ৰাস্তাটো ইয়াত আপোনালোকে দেখিবলৈ পাব, হাবুঙলৈ স্বাগতম জনাইছোঁ বুলি। এয়া প্ৰায় মানুহে জানে আৰু প্ৰায় মানুহে নাজানে। ইয়াৰ লোকেশ্যনটো কৈ দিছোঁ, যদি আপোনালোকে ধেমাজি মেইন টাউন পিনৰ পৰা আহে তেন্তে গুটিকু তিনিআলি পাৰ হৈ আপোনালোকে পাব। ইয়াত ধুনীয়াকৈ গেটখন লিখা আছে। যদি মাছখোৱা আৰু ঢকুৱাখানা পিনৰ পৰা আহে তেন্তে গুটিকু তিনিআলি নোপোৱাৰ আগতে ভিলৈপা গাঁৱলৈ সোমাই যোৱা ৰাস্তাত আপোনালোকে ইয়াত ধুনীয়াকৈ চাইনবোৰ্ড মৰা দেখিব। এয়া হাবুঙলৈ যোৱা ৰাস্তাটো, গোটেইটো মানে গোটেই ৰাস্তাটোৱে বেয়া, এনেকুৱা ভগা চিগা। এয়া দেখিছেনে? ইমান ডাঙৰ এটা থকা মন্দিৰ আছে, গতিকে ৰাস্তাটো যদি এনেকুৱা হয় কেনেকুৱা লাগিব। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহ যাহ কৰে। গতিকে সেইবাবে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, যিমান পাৰে ৰাস্তাটো অতি সোনকালে বনাই দিবলৈ চেষ্টা কৰক। এয়া ফাইনেলি আহি পাই গ'লো হাবুঙৰ গেট। এয়া দেখিছেনে? ইয়াৰ ভিতৰৰ পৰিৱেশটো চাওক, কি বঢ়িয়া। এইটো হৈছে হাবুং মন্দিৰ। এয়া আহি আপোনালোকে প্ৰথম ইয়াত ধুনীয়াকৈ চাকি আৰু ধূপ জ্বলায়। এইপিনে গৈ আপোনালোকে এইটো হৈছে মেইন হাবুং মন্দিৰ। ইয়াত গৈ আপোনালোকে হাবুং দেৱৰ ওচৰত ধুনীয়াকৈ সেৱা প্ৰাৰ্থনা কৰি আপোনালোকৰ যদি মনত কিবা আশা আছে, ইয়াত গৈ আপোনালোকে সেই আশাটো হাবুং দেৱৰ ওচৰত ক'ব পাৰে। এয়া হৈছে স্বৰ্গদেউ চুকাফাৰ দিনত প্ৰতিস্থাপন কৰা আহোমৰ দ্বিতীয় ৰাজধানী। আপোনালোকে হাবুং দেৱৰ ওচৰত মনৰ যদি কিবা আশা আছে, ইয়াত আপোনালোকে আহি বিচাৰিব পাৰে। আৰু প্ৰায় মানুহৰ মানে মনৰ আশা পূৰণ হৈছে। আপোনালোকেও আহক, আপোনালোকৰ যদি মনত কিবা আশা আছে হাবুং দেৱৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰক। নিশ্চয় আপোনালোকৰ এদিন নহয় এদিন হাবুং দেৱে আপোনালোকৰ মনৰ আশা পূৰণ কৰিব।